ৰাঙলীবাসী লগতে আমাৰ ৰাঙলী গাঁৱৰ প্ৰধানসমূহক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যিটো কাৰ্যসূচী লৈছে মই মন অন্তৰৰ পৰা বহুত সুখী অনুভৱ কৰিছোঁ। সেউজ বন্ধু আজি দিনটোতে জন্ম লৈছে সিহঁতে। সেউজ বন্ধু মানে ধৰিত্ৰী সুৰক্ষাৰ দিশে এখোজ, মানে পৃথিৱীখন ৰক্ষা কৰাৰ কাৰণে আগবঢ়াই নিছে। মানে আজি দিনটোৰ পৰা আৰম্ভণিটো কৰিছে। সেই আৰম্ভণিৰ দিনটোত আমি গছ পুলি ৰোপণ কৰিলো। আজি কঁঠালৰ গছ 5 ফুটতকৈ ওপৰ, 1 বছৰৰ পাছত সেইটো দেখোন ডাঙৰ হৈ যাব, যি ধৰণে বাঢ়ি গৈ আছে। ভাল পদক্ষেপ লৈছে। মই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বহুত সুখী অনুভৱ কৰিছো আৰু আশা ৰাখিছো সমূহ ৰাইজে এই পুণ্য কামত সহযোগ কৰিব। অনাগত দিনত আমি বহুতখিনি গছ পুলি ৰোপণ কৰি আমি পৃথিৱীখন সেউজীয়াকৰণ, বিশেষকে আমাৰ এই ৰাঙলী বনাঞ্চলখন আমি সেউজীয়াকৰণ কৰাৰ দিশত আৰু 100 গুণ মানে আগুৱাই লৈ যাব পাৰিব বুলি মই আশা ৰাখিছো। ধন্যবাদ। তাকে কৈ আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি সহযোগ কৰিম, নিশ্চয় সহযোগ কৰিম। আমি বিভিন্ন প্ৰজাতি সিহঁতৰ মানে আমাৰ সেউজ বন্ধুৱে যেতিয়া আমাক ডিমাণ্ড দিব যে আমাক ইমান গছ পুলি লাগিব, কি গছ পুলি লাগিব, আমালৈ চিঠি আকাৰে এখন প্ৰেৰণ কৰিলে আমি সেইটো হিচাপত আমাৰ লগত যিখিনি গছ পুলি আছে সেই গছ পুলিখিনি আমি বিনা মূল্য ফ্ৰীকে আমি সিহঁতক বিতৰণ কৰিম। আৰু লগতে যিদিনাই গছ পুলি ৰোপণ কৰিব সিদিনা আমি গোটেই ষ্টাফ সিহঁতৰ লগত একেলগে সহযোগ কৰিম। আজি আমি নাহৰনিমা ভাইলাগী যুৱ সমাজৰ প্ৰাংগণত আমি এটা অনুষ্ঠান জন্ম দিছো। সেই অনুষ্ঠানটি হৈছে সেউজ বন্ধু প্ৰকৃতি ধৰতী সুৰক্ষাৰ দিশে এখোজ। আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি চৰাইদেউ জিলাত আমি বিভিন্ন ঠাইত আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীটো আমি 5 বছৰৰ কাৰণে লৈছোঁ। 5 বছৰত আমি 2 লাখ টকাৰ এটা বাজেট ধাৰ্য কৰি লৈছোঁ। আমি 10জন ব্যক্তি আমি ইয়াত আছোঁ অনুষ্ঠানটোত জড়িত হৈ। এই 10জনেই আমি যি আৰ্থিক অনুদান লাগে এইখিনি আমি খৰচ বহন কৰিম। আৰু আমাৰ মাজত এজন পৰামৰ্শদাতাও আছে, এই অঞ্চলৰ শিক্ষাবিদ দুগাধৰ দিঙাদেৱ। তেখেতকে আমি মূল লক্ষ্য লৈছোঁ। আৰু লগতে আমাৰ এই অঞ্চলৰ দলাল কোঁৱৰদেৱ আছে, তেখেতে আজি 1000ৰো ওপৰৰ গছ গছনি ৰুই এই বৃহত্তৰ অঞ্চলত এটা খুব ভাল পথ প্ৰদৰ্শন আগবঢ়াইছে। আৰু যাতে আমাৰ এই বৃক্ষ ৰুওঁতে এই পুলিবিলাক আমি ৰাইজৰ মাজত এৰি দিম, ৰাইজে যাতে তাৰ পুলিটো ৰক্ষণাবেক্ষণ দিয়ে। আৰু আমিও যিটো পুলি ৰুম সেই পুলিটো সম্পূৰ্ণ চোৱা চিতা দায়িত্ব আমি আমাৰ NGO যোগে আমি কৰি থাকিম। আৰু এটা পুলিত আমি প্ৰায় 500 টকামান খৰচ কৰিম, যাতে পুলিটো এনেই গছ পুলি ৰুই ফটো মৰা আমাৰ ভাই নহয়। আমি এটা পুলি জীয়াই ৰখাটোৱে আমাৰ মূল উদ্দেশ্য লৈ আমি এই কামত আগবাঢ়িছোঁ। যাতে সকলো অসমবাসী ৰাইজে আমাৰ এই অনুষ্ঠানটিক আপোনালোকৰ আশীৰ্বাদ কৰে, যাতে আমি এই 5 বছৰত আমি সুকলমে এখিনি পুলি ৰুই আমি সমাজৰ আগত থিয় দিব পাৰোঁ। আৰু ভৱিষ্যত আমাৰ কাৰ্যপন্থা অব্যাহত থাকিব। কিন্তু প্ৰাৰম্ভণিতে আমি 5 বছৰৰ কাৰণে মাত্ৰ 2 লাখ টকা বাজেটে আমি কামখিনি আগুৱাই যাব চেষ্টা কৰিছোঁ। চৰাইদেউ জিলাখনকে লৈছোঁ, য'তে আমাক নিমন্ত্ৰণ কৰে, কোনো অনুষ্ঠান প্ৰতিষ্ঠান যদি পাতে তাত যদি নিমন্ত্ৰণ কৰে আমি নিজে গৈ গছ পুলি নি তাত আমি ৰুই থৈ আহিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।